নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰালৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত বা 25 বৰ্ষত গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আহিছিলে, অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ থকা কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আহিছিলে, তেওঁলোকে এতিয়া প্ৰফেশ্যনেল চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিব নোৱাৰে। অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে তেওঁলোকে হয়তো কনভকেশ্যনত পাৰ্টিচিপেট কৰিব লাগিব বা কনভকেশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব। তেওঁলোকে কিন্তু এতিয়া যি প্ৰভিজনেল চাৰ্টিফিকেট আছে সেই প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবুলি FIUGP 3 বছৰ ডিগ্ৰী কমপ্লিট কৰিছে, অৰ্থাৎ 3 বছৰতে তেওঁলোকৰ ডিগ্ৰী সমাপ্ত কৰিছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে 25 চনত পাছ কৰি আহিছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব বা 24 চনত পাছ কৰা সকলো এপ্লাই কৰিব পাৰিব প্ৰভিজনেল চাৰ্টিফিকেট। এপ্লাই কৰিবৰ কাৰণে গুগলত চাৰ্চ কৰিব GUportal.in, যিটো মই দেখিছোঁ লিখা আছে ওপৰত দেখিছে GUportal.in, তাতে আপোনালোকে গুগলত ডাইৰেক্ট চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত এই পেজটোলৈ আপোনালোকক লৈ আহিব। লৈ অহাৰ পিছত আপোনালোকে এনেকৈ তললৈ স্ক্ৰল কৰি আহি থাকিলে আপোনালোকে দেখিব ইয়াতে এটা অপশ্যন, ইয়াতে দেখিব অনলাইন ডকুমেণ্ট ৰিকুৱেষ্ট। যিটো অনলাইন ডকুমেণ্ট ৰিকুৱেষ্ট দেখিছে তাতে আপোনালোকে ক্লিক কৰিব। লগ ইন ভায়া পাছৱৰ্ড আৰু আপোনালোকৰ ফৰগট ইউজাৰ ID বা নিউ ইউজাৰ, অৰ্থাৎ আপোনালোকে যদি আগতে ক্ৰিয়েট কৰি আহিছে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰিব পাৰিব। যদি ক্ৰিয়েট কৰি ৰখা নাই তেতিয়াহ'লে আপোনালোকে নিউ ইউজাৰ বটনটোত ক্লিক কৰিব। নিউ ইউজাৰ বটনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আহিব। ইয়াত আপোনালোকক সুধিছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, অৰ্থাৎ আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া হয়। যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকৰ এডমিট কাৰ্ডত উল্লেখ থাকে বা যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিয়ে সেই তাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনতে উল্লেখ থাকে। সেই নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব। যিটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নম্বৰ আছে সেইটো আপোনালোকে দিব লাগিব। সেইটো সাধাৰণতে আপোনালোকৰ যেতিয়া আপোনালোকে এডমিশ্যন লয় তাৰ ওপৰত ভিত্তি কৰি হয়। ধৰি লওক আপোনালোকে যদি 22 চনত এডমিশ্যন লৈছিলে 22 আৰম্ভ হ'ব, 19 এডমিশ্যন ল'লে 19 আৰম্ভ হ'ব। যি আছে আপোনালোকৰ কাৰ্ডখনত ৰেজিষ্ট্ৰেশ্যন নম্বৰ বুলি যিটো উল্লেখ আছে সেই নম্বৰটো ইয়াত দিব। কেণ্ডিডেট নেম আপোনাৰ নামটো দিব, যেনেকৈ আপোনালোকৰ মাৰ্কশ্বিটবিলাকত আছে সেইটো নামেই দিব। ফাদাৰ্ছ নেম মাদাৰ্ছ নেম উল্লেখ কৰিব। ষ্টুডেণ্ট কেটেগৰী ইয়াত উল্লেখ কৰিব। ইয়াত আপোনালোকৰ জেনেৰেল OBC MOC যি আছে সেইটো আপোনালোকে ইয়াৰ চাই ল'ব। তাৰপিছত জেণ্ডাৰটো ছিলেক্ট কৰিব আপোনাৰ। তাৰপৰা ডমিচাইল ষ্টেটাছ আছাম দিব। কেটেগৰীটো ট্ৰেডিশ্যনেল আইডল, অৰ্থাৎ ট্ৰেডিশ্যনেল দিব। ইয়াত আইডল মানে হৈছে ডিষ্টেঞ্চত পঢ়াসকল। ৰিলিজনটো দিব, ইয়াৰ পৰা আপোনালোকে নিজৰ ৰিলিজনটো দিব। ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থটো কাৰেক্টলি ভৰাব, কাৰণ যি আপোনাৰ লগ ইন আছে লগ ইন ডেট অফ বাৰ্থৰ মতে হ'ব, গতিকে আপোনালোকে DOB-টো কাৰেক্টকৈ ভৰাব। ৰেজিষ্ট্ৰেশ্যন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ইয়াতো সুধিছে আপুনি কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। ইয়াত আপোনালোকৰ যিটো আপোনালোকৰ এডমিট কাৰ্ড বা যিখন আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হয় তাত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ইয়েৰটো উল্লেখ থাকে, সেইটো আপোনালোকে চাই ল'ব। হয়তো আপোনালোকৰ যদি আপোনালোকে 26 চনত পাছ কৰিছে তেতিয়াহ'লে আপোনালোকৰ 23-24 হ'ব, হয়তো আপোনালোকে চাই ল'ব। ইয়াত 24, 25, 26 তেতিয়া আপোনালোকৰ 23-24 হ'ব পাৰে, তেনেকৈ আপোনালোকে চাই ল'ব। তাৰপৰা এইটো থাকিব নেশ্যনেলিটি। তাৰপৰা কেণ্ডিডেট কণ্টেক্ট ডিটেইলছ, মোবাইল নম্বৰটো দিব, ইমেইল ID দিব। ID প্ৰুফত আপোনালোকে ইয়াৰ পৰা চাই ল'ব যি হয়, যিটো আছে আপোনালোকে দিব। আধাৰ হ'লে আধাৰ, ID প্ৰুফৰ নম্বৰত আধাৰ দিলে আধাৰ নম্বৰটো দিব। কৰেছপণ্ডেণ্ট এড্ৰেছ ডিটেইলছ সুধিছে, অৰ্থাৎ আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰেছপণ্ডেণ্ট এড্ৰেছ যদি ছেইম হয় তেতিয়া আপোনালোকে যিকোনো এটা ফিল আপ কৰিলে ওপৰতো ফিল আপ কৰিব, কৰেছপণ্ডেণ্ট এড্ৰেছটো ফিল আপ কৰিব। যেতিয়া দুইটাই যদি ছেইম হয় তেতিয়া আপোনালোকে যিটো ছেভ এজ এবভ আছে তেতিয়া এইটো ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকৰ পাৰ্মানেণ্ট আৰু কৰেছপণ্ডেণ্ট এড্ৰেছ দুইটাই ছেইম হৈ যাব, অৰ্থাৎ ওপৰত যি লিখিব তলতো সেইখিনি তথ্যকে আহি যাব। এইখিনি দিয়াৰ পিছত আপলোড ইয়ৰ ফটো এণ্ড ছিগনেচাৰ, আপোনাৰ ফটো একপি দিবলৈ কৈছে। সেই ফটোকপি চাইজ 100 কপিতকৈ বেছি হ'ব নালাগিব, গতিকে ফটোকপি পাছপৰ্ট চাইজ ফটো দিব। বেকগ্ৰাউণ্ডটো হোৱাইট ৰাখিব, সাধাৰণতে হোৱাইট ৰাখিলে ভাল, গতিকে হোৱাইট ৰাখিব। তাৰপিছত আপলোড ইয়ৰ ছিগনেচাৰ দিব। তাৰপিছত আপলোড ইয়ৰ ID প্ৰুফ মানে হৈছে আপুনি যিটো ID প্ৰুফ ইয়াত দিছিলে, যে আধাৰ হিচাপে দিছিলে, যিটো ID প্ৰুফ দিছে সেইটো ID প্ৰুফ আপুনি আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপোনালোকক এটা নম্বৰ পাব, সেইটো হৈছে আপোনালোকে পাব, কি নম্বৰ পাব মই আপোনালোকক দেখুৱাই দিম। সেই নাম্বাৰটো পোৱাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব। ইয়াত আহি আপোনালোকে এণ্টাৰ ইউৰ ইউজাৰ ID আৰু এণ্টাৰ ইউৰ পাছৱৰ্ড, অৰ্থাৎ আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যাব, অৰ্থাৎ ইউজাৰ ID যাব আৰু এটা আপোনালোকৰ পাছৱৰ্ড যাব। সেই পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰিব। এনেকৈ GRD বুলি এটা নম্বৰ যাব, এই নম্বৰটো দি আপোনালোকে কি কৰিব লাগিব, লগ ইন কৰিব লাগিব। লগ ইন কৰিবৰ কাৰণে আপোনালোকৰ যিটো GRD পাব সেইটো লগ ইন কৰিব, লগতে আপোনালোকৰ যিটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো আপোনালোকৰ DOB ফৰ্মেটত হ'ব। ইয়াত উল্লেখ কৰিছে দি ফুল পাছৱৰ্ড ইজ DOB ইন DDMMYY, অৰ্থাৎ DDM মানে যে ডেট, মান্থ আৰু ইয়েৰ, এইটো ফৰ্মেটত আপোনালোকে দি পেলাই লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেকৈ হ'ব। লগ ইন কৰোঁতে আপোনালোকে যি ডেট অফ বাৰ্থ দিব, ডেট অফ বাৰ্থটো আপোনালোকে শ্লেছ থাকিলে শ্লেছো দিব লাগিব, অৰ্থাৎ আপোনালোকৰ ধৰি লওক যিটো ফৰ্মেটত হয় সেই ফৰ্মেটটোত আপোনালোকে দিব লাগিব, সম্পূৰ্ণ ফৰ্মেটটোত বহাব লাগিব। গতিকে কেতিয়াবা হয়তো আপোনালোকৰ ভুলো হয় ডেট অফ বাৰ্থটো দিওঁতে, পাছৱৰ্ডটো দিওঁতে, গতিকে শ্লেছডালো আপোনালোকে দিব লাগিব।
তাৰপিছত এনেকৈ অহাৰ পিছত দেখিব আপোনালোকে ইয়াত তিনিটা অপশ্যন, এটা হৈছে নিউ ৰিকুৱেষ্ট ডকুমেণ্ট, এটা এপ্লাইড ডকুমেণ্ট লিষ্ট। অৰ্থাৎ যিখিনি আপোনালোকে এপ্লাই কৰিব সেইখিনি এপ্লাইড ডকুমেণ্ট লিষ্টত আহিব, আৰু নতুনকৈ যদি এপ্লাই কৰিব বিচাৰে নিউ ৰিকুৱেষ্ট ডকুমেণ্ট বটনটোতে ক্লিক কৰি আপোনালোকে যি নিউ ডকুমেণ্ট আছে তাত যাব লাগিব। ইয়াত আপোনালোকে দেখিব চাৰ্টিফিকেট টাইপত আপোনালোকে অৰিজিনেল পাছ চাৰ্টিফিকেট, প্ৰফেচনেল পাছ চাৰ্টিফিকেট, ট্ৰান্সক্ৰিপ্ট চাৰ্টিফিকেট এইবিলাক পাই যাব। কিন্তু আপোনালোকে অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিব নোৱাৰে, সেই প্ৰফেচনেল পাছ চাৰ্টিফিকেট এপ্লাই কৰিব লাগিব। সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকক সুধিছে লাষ্ট কাৰেণ্ট ডিগ্ৰী, অৰ্থাৎ আপোনাৰ লাষ্ট কাৰেণ্ট ডিগ্ৰী কি আছিলে। যিসকল FYUGP হয় অৰ্থাৎ 3 বছৰ ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকে মেজৰটো চিলেক্ট কৰিব লাগিব। অৰ্থাৎ ইয়াত আপোনালোকে BA মেজৰ বা BSc মেজৰ বা BCom মেজৰ চিলেক্ট কৰিব লাগিব। BA মেজৰটো চিলেক্ট কৰিব লাগিব যিসকলে এইবাৰ FYUGP আণ্ডাৰত তেওঁলোকে ডিগ্ৰী কমপ্লিট কৰিছে, অৰ্থাৎ 3 বছৰীয়া ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকে BA মেজৰ চিলেক্ট কৰিব লাগিব। আৰু যিসকলে আগতে 25 চনত বা 24 চনত বা 23-22 যিসকলে কমপ্লিট কৰি আহিছে তেওঁলোকে অনাৰ্ছটো চিলেক্ট কৰিব, কাৰণ তেতিয়া আপোনালোকৰ অনাৰ্ছ আছিলে। আৰু যিসকলে ৰেগুলাৰ আছে ৰেগুলাৰ চিলেক্ট কৰিব। যিটো হয় আপোনালোকৰ মাৰ্কশ্বিটত যিটো উল্লেখ আছে সেইটো চাব। কিন্তু FYUGP সকলে তেওঁলোকে এইবুলি BA মেজৰ, BSc মেজৰ বা BCom মেজৰ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি কোনটো মেজৰলৈ পঢ়িছিলে সেইটো ইয়াত আপোনালোকে চাব। BA মেজৰ হ'লে ইংলিছ, আছামিজ যি হয় চিলেক্ট কৰিব। ফাৰ্ষ্টিং এইটো আপোনালোকে এবাৰ দিব 26 চন বুলি, FYUGP কাৰণে কৈছোঁ 26 চন। তাৰপিছত ৰোল কোড আপোনালোকৰ যিটো 6 ছেমিষ্টাৰ ৰোল নম্বৰ আছিলে সেই ৰোল নম্বৰটো আপোনালোকে ইয়াত আহি দিব লাগিব। ইয়াত আপোনালোকে দিব, মই জাষ্ট দেখুৱাবৰ কাৰণে এটা এনেই নাম্বাৰ দি দিছোঁ। আপোনালোকে নিজৰ যিটো ৰোল নম্বৰ আছে সেইটো আপোনালোকে দিব। তাৰপৰা নিজৰ কলেজখন ইয়াৰ পৰা চিলেক্ট কৰিব, যি কলেজে নহওক আপোনাৰ কলেজখন চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ছেভ বটনটোত ক্লিক কৰিব। ছেভ বটনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিখিনি আগৰ ডিটেইলছ আছে ডিটেইলছখিনি ছেভ হৈ যাব। ইয়াত আহিলে আপোনালোকৰ ডকুমেণ্ট দিবলৈ ক্ষেত্ৰত ইয়াত আপোনালোকে উল্লেখ কৰিছে মাৰ্কশ্বিট, গ্ৰেডশ্বিট, PhD এৱাৰ্ড লিষ্ট। অৰ্থাৎ ইয়াত আপোনালোকে ডকুমেণ্ট আপোনালোকে যি 6 ছেমিষ্টাৰ মাৰ্কশ্বিট আছে 6 ছেমিষ্টাৰ মাৰ্কশ্বিটখন দিব পাৰে। কিন্তু আপোনালোকে ধৰি লওক এড অল ছেমিষ্টাৰ মাৰ্কশ্বিট, তেতিয়া আপোনালোকে অল ছেমিষ্টাৰ মাৰ্কশ্বিটো দিব পাৰে, এটা PDF এটা দিব লাগিব। সেইটো কৰিবৰ কাৰণে আপোনালোকে ইয়াত দেখিছে মাৰ্কশ্বিট ইয়াত দেখিছে, ইয়াতে আপোনালোকে ফাইলটো চুজ কৰিব লাগিব। চুজটো ফাইল কৰি আপোনালোকে প্ৰথমৰ পৰা আপোনালোকে 6 ছেমিষ্টাৰলৈকে যিখিনি মাৰ্কশ্বিট আছে সেইখিনি আপোনালোকে এটা PDF এটা বনাই পেলাই আপলোড দিব। ইয়াতে আপোনালোকে এটা PDF এটা বনাই আপলোড দিব। প্ৰথম ছেমিষ্টাৰৰ পৰা 6 ছেমিষ্টাৰলৈকে গোটেই মাৰ্কশ্বিটকেইখন চিৰিয়েলি আপোনালোকে সজাই PDF বনাই আপলোড দিব। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন মাইগ্ৰেশ্যন চাৰ্টিফিকেট, ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বা মাইগ্ৰেশ্যন চাৰ্টিফিকেট দিব লাগে। ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰিব লাগিব। আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে আপোনালোকে ডাউনলোড কৰিব লাগে। ডাউনলোড কেনেকৈ কৰিব লাগে সেইটো বিষয়ে মই এটা ভিডিঅ' দি থৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব লাগে। আৰু আপোনালোকৰ হয়তো যিসকল নতুনকৈ আহিছিলে তেওঁলোকৰ হয়তো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে যি শৰ্মাৰ পৰ্টেল আছে শৰ্মাৰ পৰ্টেলতে লগ ইন কৰিলে হয়তো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন পাই যাব। যিসকলে 23 নে 22 চনৰ পিছত নামভৰ্তি কৰিছে, যিসকলে শৰ্মাৰ পৰ্টেলৰ যোগেদি এডমিশ্যন লৈছে তেওঁলোকে শৰ্মাৰ পৰ্টেলতে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন পাই যাব। বাকীখিনিৰ কাৰণে মই ভিডিঅ'টো বনাই থৈছোঁ, আপোনালোকে চাই ল'ব। তাৰপৰা উইথ হেল্থ ডিক্লেৰেশ্যন চাৰ্টিফিকেট, এইখন আপোনালোকৰ যদি বেক আছিলে, ধৰি লওক আপুনি প্ৰথম ছেমিষ্টাৰৰ পৰা 6 ছেমিষ্টাৰলৈকে পঢ়িছিলে, বেক আছিলে, বেক থাকিলে আপোনালোকে এখন চাৰ্টিফিকেট দিব লাগে, ডিক্লেৰেশ্যন চাৰ্টিফিকেট দিব লাগে। প্ৰথমে আপোনালোকে সেই চাৰ্টিফিকেটখন এপ্লাই কৰিব লাগিব। ধৰি লওক আপুনি আপোনাৰ 2nd ছেমিষ্টাৰ বা 3rd ছেমিষ্টাৰত বেক আছিলে, বেকটো ক্লিয়াৰ হ'ল বুলি এখন আপোনালোকে লেটাৰ লিখি আপোনালোকে ছাবমিট কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি। তাৰপিছত তেওঁলোকে এখন আপোনালোকক চাৰ্টিফিকেট দিব, চাৰ্টিফিকেটখন ইয়াত আপলোড কৰিব লাগে। গতিকে আপোনালোকে সেই চাৰ্টিফিকেটখন পাবৰ কাৰণে প্ৰথমে আপোনালোকে এখন এপ্লিকেশ্যন লিখিব লাগিব। এপ্লিকেশ্যনত মেনশ্যন কৰি দিব লাগিব যে আপোনাৰ এইটো ছেমিষ্টাৰ বেক আছিল আৰু এইটো ছেমিষ্টাৰ বেক আছিলে, ইমান চনত সেই বেকটো আপুনি কমপ্লিট কৰিছে, এতিয়া কোনো ধৰণৰ বেক নাই বুলি লিখি আপুনি ছাবমিট কৰিব লাগিব। আৰু যদি ইণ্টাৰ্ণশ্বিপ আছিলে ইণ্টাৰ্ণশ্বিপৰ চাৰ্টিফিকেট আপোনালোকে দিব পাৰে। এডমিট কাৰ্ড 6 ছেমিষ্টাৰ এডমিট কাৰ্ডখন দিব পাৰে। যদি 6 ছেমিষ্টাৰ এডমিট কাৰ্ড হেৰাইছে তেতিয়াহ'লে 5th ছেমিষ্টাৰ এডমিট কাৰ্ড আপোনালোকে আপলোড কৰিব পাৰে। গতিকে ডকুমেণ্ট ইয়াত কম্পালচৰি দুটা আছে, কিন্তু আপোনালোকৰ যিটো 3 নম্বৰ ডকুমেণ্ট দেখিছে উইথ হেল্থ ডিক্লেৰেশ্যন চাৰ্টিফিকেট, এইটোৰ কাৰণে আপোনালোকৰ যিখন চাৰ্টিফিকেট আছে চাৰ্টিফিকেটখন কিন্তু ৰখাই থ'ব। পিছত আপোনালোকে গৈ গুৱাহাটী ইউনিভাৰ্চিটিত গৈ আকৌ ছাবমিট কৰিলেহে আপোনালোকৰ চাৰ্টিফিকেটখন দিব। গতিকে প্ৰথমে আপোনালোকে গোটেই ডকুমেণ্টকেইটা বনাই ল'ব, বনোৱাৰ পিছত আপোনালোকে দিব। তাৰপিছত আপোনালোকৰ যি গুৱাহাটী ইউনিভাৰ্চিটি আছে গুৱাহাটী ইউনিভাৰ্চিটিত গৈ আপোনালোকে ডকুমেণ্ট ছাবমিট কৰিব লাগিব। অৰ্থাৎ আপোনাক ভেৰিফিকেশ্যন কৰিবৰ কাৰণে আপোনালোকে ফিজিকেলি যাব লাগিব। যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকে ষ্টেটাছটো চাই থাকিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব লাগিব। গতিকে মই আপোনালোকক জনাই দিলোঁ কি লাগে। গতিকে এইকেইটা বস্তু দিয়াৰ পিছত হয়তো আপোনালোকক পে'মেণ্ট কৰিবলৈ আহিব। গতিকে আপোনালোকে এইকেইটা দি ল'ব, ৰেজিষ্ট্ৰেশ্যন মাইগ্ৰেশ্যন চাৰ্টিফিকেট,
উইথহল্ড চাৰ্টিফিকেটখন এতিয়াও আপোনালোকৰ ইয়াত ষ্টাৰ মাৰ্ক দি দিয়ে নাই, গতিকে এটা আপলোড নকৰিলেও গুচি যাব, কিন্তু আপোনালোকে আপলোড কৰি দিব। ইণ্টাৰ্ণশ্বিপ আছে যদি ইণ্টাৰ্ণশ্বিপ দিব, যদি ইণ্টাৰ্ণশ্বিপ নাই ব্লেংক ৰাখিব। এডমিট কাৰ্ডখন 6 ছেমিষ্টাৰ বা 5th ছেমিষ্টাৰ এডমিট কাৰ্ড দিব। মাৰ্কশ্বিট 1ৰ পৰা 6 ছেমিষ্টাৰলৈকে গোটেইখিনি আপলোড কৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকে শৰ্মাৰ পোৰ্টেলৰ পৰা ডাউনলোড কৰিব। আৰু যদি শৰ্মাৰ পোৰ্টেলত নাপায় তেতিয়াহ'লে মই ভিডিঅ' দি ৰাখিছোঁ, সেই ভিডিঅ'টো চাই পেলাই আপোনালোকে যিখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে সেইখন ডাউনলোড কৰি ল'ব। ডকুমেণ্টখিনি দিয়াৰ পিছত আপোনালোকৰ আহিব পে'মেণ্ট আপোনালোকৰ 600 ৰুপিজ। আপোনালোকে চাৰ্টিফিকেটখন মানে 600 আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। ইয়াত আপোনালোকৰ যিটো দিছে সেইটো ক্লিক কৰি কণ্টিনিউ ফৰ পে'মেণ্ট কৰাৰ পিছত আপোনালোকে পে'মেণ্ট কৰি দিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ ছাকচেছফুলি যিখন চাৰ্টিফিকেট আছে সেইখন এপ্লিকেশ্যন ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত এপ্লাই ডকুমেণ্ট লিষ্টত আহিব। অহাৰ পিছতে আপোনালোকে যি ষ্টেটাছ আছে আপোনালোকৰ ডকুমেণ্ট এপ্লাই কৰাৰ পিছত যিটো ষ্টেটাছ আছে সেই ষ্টেটাছটো আপোনালোকে এপ্লাই ডকুমেণ্ট লিষ্টত আহিলে আপোনালোকে ইয়াত চাব পাৰিব। ইয়াত আপোনালোকে দেখিব ইয়াতে আপোনালোকৰ পে'মেণ্ট ID, ডকুমেণ্ট ষ্টেটাছ, ৰিজেক্টেড ৰিজন, ডিগ্ৰী, ছাবজেক্ট এইবিলাক ওলাই থাকিব। গতিকে আপোনালোকে ইয়াত যেতিয়া ষ্টেটাছ ছাবমিট কৰিব ষ্টেটাছটো পেণ্ডিং থাকিব। তাৰপিছত যদি কিবা ৰিজেক্টৰ ৰিজন থাকে তেওঁলোকে মেনশ্যন কৰি দিব। মেনশ্যন কৰিলে আপোনালোকে সেইমতে ৰিজেক্ট হোৱাৰ ৰিজনটো চাই পেলাই আপোনালোকে আকৌ এপ্লাই কৰিব নালাগে, ইউনিভাৰ্চিটিত গৈ পেলাই আপোনালোকে সেই ৰিজনটো ছল্ভ কৰিব লাগিব। গতিকে মাজে মাজে আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে এই ষ্টেটাছটো চাই দিব। ষ্টেটাছটো চাই পেলাই আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি কিন্তু ভিজিট কৰিব লাগিব। এনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব।